নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে আৰ গেম আছামলৈ স্বাগতম। মই বহুত দিনৰ মূৰত তোমালোকৰ ওচৰলৈ আহিছোঁ হয়নে? মোক বহুতে কমেণ্ট কৰি আছিলে, ছাৰ আপুনি কেতিয়াৰ পৰা ক্লাছ আৰম্ভ কৰিব, আপুনি কিহত চাকৰি পালে, এনেকুৱা বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছিলে। তো আজি সকলো কমেণ্টৰ উত্তৰ তোমালোকে পাবা। অ'কে, প্ৰথমতে আমি ক্লাছটো আৰম্ভ কৰি ল'ম। আজি আমি প্ৰথম পঢ়িম জিঅ'গ্ৰাফী পাৰ্ট 1। ধুনীয়াকৈ বিতংভাৱে পঢ়িম হা। চোৱা, ইউনিভাৰ্ছ মানে বিশ্ব ব্ৰহ্মাণ্ড। বিশ্ব ব্ৰহ্মাণ্ড মানে বুজি পাইছে নহয়? যিয়ে বুজি পোৱা নাই, ৰাতি আকাশলৈ চাই দিবা। আকাশত যিমান তৰা দেখিবা, সকলোবিলাক তৰাই হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ অন্তৰ্গত হয়নে? এই বিশ্ব ব্ৰহ্মাণ্ডত আকৌ কিছুমান সৰু সৰু তাৰকা ৰাজ্য আছে। তাৰে এখন হ'ল মিল্কী ৱে গেলেক্সি বা আকাশ গংগা। অসমীয়াত ক'ব হাতীপতি তাৰকা ৰাজ্য। তাৰকা ৰাজ্য মানে বুজি পাইছ নাই? কেইবাটাও তৰা লগ লাগি থকা ঠাইখনকে কোৱা হয় তাৰকা ৰাজ্য। আমাৰ এই হাতীপতি তাৰকা ৰাজ্যতেই আছে আমাৰ সৌৰজগতটো। ইংৰাজীত ক'ব ছলাৰ চিষ্টেম। এই ছলাৰ চিষ্টেমটোনো কিহেৰে গঠিত? এইফালে চোৱা, ছলাৰ চিষ্টেম, অসমীয়াত ক'ব সৌৰজগত বা সৌৰমণ্ডল। আমাৰ সৌৰমণ্ডলটো সূৰ্য, এইটো সূৰ্য হয়নে? 8টা গ্ৰহ, এইফালে 8টা গ্ৰহ আছে। উপগ্ৰহ, ধূমকেতু, উল্কা আৰু অসংখ্য গ্ৰহাণুপুঞ্জৰে গঠিত আমাৰ সৌৰমণ্ডলটো। 8টা গ্ৰহনো কি কি আছে? চোৱা, বুধ গ্ৰহ আছে, শুক্ৰ গ্ৰহ, পৃথিৱী, এইখন আমাৰ পৃথিৱীখন হয়নে? মঙ্গল গ্ৰহ, বৃহস্পতি গ্ৰহ, শনি, ইউৰেনাছ আৰু নেপচুন। এই 8টা গ্ৰহৰ বিষয়ে আমি ধুনীয়াকৈ বিতংভাৱে পঢ়িম। অ'কে, এতিয়া চোৱা, আমাৰ যে এই সৌৰমণ্ডলটো আছে হা, আমাৰ এই সৌৰমণ্ডলটো মিল্কী ৱে গেলেক্সিত আছে হয়নে? হাতীপতি তাৰকা ৰাজ্যত আছে। হাতীপতি তাৰকা ৰাজ্যত কেইবাটাও তৰা আছে হয়নে? তাৰ ভিতৰত এটা তৰাৰ নাম হ'ল আমাৰ সূৰ্যটো। আমাৰ এই সৌৰজগতটোৰ একেবাৰে ওচৰত থকা যিখন তাৰকা ৰাজ্য, এই তাৰকা ৰাজ্যখনৰ নাম হ'ল এণ্ড্ৰমেডা গেলেক্সি বা এণ্ড্ৰমেডা তাৰকা ৰাজ্য। গেলেক্সি মানে অসমীয়াত তাৰকা ৰাজ্য বুলি কয়। বুজি পাইছা? আমাৰ সৌৰজগতৰ একেবাৰে ওচৰত থকা তৰাটোৰ হ'ল প্ৰক্সিমা চেঞ্চুৰী। এইটো বুজি পাইছে নাই? চোৱা, আমাৰ সৌৰমণ্ডলৰ ওচৰত থকা তাৰকা ৰাজ্যখনৰ নাম হ'ল এণ্ড্ৰমেডা তাৰকা ৰাজ্য হয়নে? আৰু আমাৰ সৌৰমণ্ডলৰ ওচৰত থকা তৰাটোৰ নাম হ'ল প্ৰক্সিমা চেঞ্চুৰী। 2 নম্বৰত আছে আলফা চেঞ্চুৰী। বুজি পাইছা? এতিয়া চোৱা, আমি যেতিয়া ৰাতি আকাশলৈ চাওঁ, আকাশত অসংখ্য তৰা দেখোঁ হয়নে? সেই তৰাবিলাকৰ ভিতৰত আটাইতকৈ উজ্জ্বল তৰাটো হ'ল চিৰিয়াছ। এইটো, এই তৰাটোক ডগ ষ্টাৰ বুলি কোৱা হয়, কাৰণ এই তৰাটো দেখিবলৈ কুকুৰৰ নিচিনা হয়নে? এই তৰাটো হৈছে ব্ৰাইটেষ্ট ষ্টাৰ, আটাইতকৈ উজ্জ্বল তৰা। নামটো হ'ল চিৰিয়াছ বা ডগ ষ্টাৰ। বুজি পাইছা? এতিয়া চোৱা, আমি কি কি পালো? আমাৰ সৌৰমণ্ডলৰ ওচৰত থকা তাৰকা ৰাজ্য আৰু তৰা, নিয়েৰেষ্ট গেলেক্সি, একেবাৰে ওচৰত থকা তাৰকা ৰাজ্যখন হ'ল এণ্ড্ৰমেডা গেলেক্সি। ক্লোজেষ্ট ষ্টাৰ, আমাৰ সৌৰমণ্ডলৰ পৰা একেবাৰে ওচৰত থকা তৰাটো হ'ল প্ৰক্সিমা চেঞ্চুৰী। এইটো হয়নে? 2 নম্বৰত আছে আলফা চেঞ্চুৰী। ব্ৰাইটেষ্ট ষ্টাৰ, আমাৰ পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল তৰাটো হৈছে চিৰিয়াছ। এই তৰাটোক ডগ ষ্টাৰ বুলিও কোৱা হয়। বুজি পাইছা? এতিয়া চোৱা, এই 8টা গ্ৰহ আছে হয়নে? এইটো সূৰ্যটো হয় নহয়? সূৰ্যটোৰ
একেবাৰে ওচৰত আছে বুধ গ্ৰহটো। চোৱা, এই 8টা গ্ৰহই সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, হয়নে? সূৰ্যটোৰ একেবাৰে ওচৰত আছে 1 নম্বৰত আছে বুধ গ্ৰহ, মাৰ্কুৰী গ্ৰহটো আছে। ইংৰাজীত ক'ব মাৰ্কুৰী, অসমীয়াত ক'ব বুধ গ্ৰহ, হয়নে? 2 নম্বৰত আছে ভেনাছ, শুক্ৰ গ্ৰহটো আছে। 3 নম্বৰত আছে আৰ্থ, আমাৰ পৃথিৱীখন আছে। 4 নম্বৰত আছে মাৰ্চ, মঙ্গল গ্ৰহটো আছে। 5 নম্বৰত আছে জুপিটাৰ, মানে বৃহস্পতি গ্ৰহটো আছে। 6 নম্বৰত চেটাৰ্ণ, মানে শনি গ্ৰহটো আছে। 7 নম্বৰত ইউৰেনাছ, আৰু একেবাৰে শেষত আছে নেপচুন। 8 নম্বৰত আছে নেপচুন। চোৱা, এইবিলাক মই কিয় এনেকৈ দেখাই দিছো, পৰীক্ষাত কিন্তু ইয়াৰ পৰাই প্ৰশ্ন আগতে আহিছে, বুজি পাইছেনে? তো ধুনীয়াকৈ মন দি চাই যাবা। পাৰিলে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লোৱা, নতুবা মই টেলিগ্ৰাম চেনেলত আজি এই ক্লাছটো PDF দি দিম। তাত তোমালোকে জইন কৰিও এই ক্লাছটো PDF ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিবা। হা, ইয়ালৈকে বুজি পাইছে ধুনীয়াকৈ? এতিয়া চোৱা, এতিয়া আমি আমাৰ সৌৰমণ্ডল, সোলাৰ চিষ্টেমৰ বিষয়ে পঢ়িম। আমি এই 8টা গ্ৰহৰ বিষয়ে ধুনীয়াকৈ পঢ়িব লাগিব, হয়নে? মই তোমালোক কৈ আছো যে এই 8টা গ্ৰহই সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, হয়নে? একেবাৰে ওচৰত আছে মাৰ্কুৰী, বুধ গ্ৰহটো আছে। 2 নম্বৰত ভেনাছ, শুক্ৰ গ্ৰহটো আছে। 3 নম্বৰত আমাৰ পৃথিৱীখন আছে, হয়নে? 4 নম্বৰত মাৰ্চ, মানে মঙ্গল গ্ৰহটো আছে। 5 নম্বৰত জুপিটাৰ গ্ৰহটো আছে, মানে বৃহস্পতি গ্ৰহ, হয়নে? 6 নম্বৰত চেটাৰ্ণ, মানে শনি গ্ৰহটো আছে। 7 নম্বৰত আছে ইউৰেনাছ, আৰু একেবাৰে শেষত আছে নেপচুন। সূৰ্যটোৰ পৰা আটাইতকৈ দূৰত আছে নেপচুন গ্ৰহটো আছে, বুজি পাইছা? এতিয়া আমি সূৰ্যটোৰ বিষয়ে পঢ়িম। চোৱা, প্ৰথম আমি চোৱা, আমাৰ সৌৰমণ্ডলটো সূৰ্য, 8টা গ্ৰহ, হয়নে? এই 8টা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু অসংখ্য গ্ৰহাণুপুঞ্জৰে গঠিত, হয়নে? প্ৰথমতে এতিয়া আমি সূৰ্যটোৰ বিষয়ে পঢ়িম। অ'কে, চোৱা, আমাৰ এই সূৰ্যটোত 4টা স্তৰ আছে, 4টা তৰপ আছে। একেবাৰে ভিতৰত থকা স্তৰ বা তৰপটো হ'ল কোৰ। সূৰ্যটোৰ একেবাৰে ভিতৰত থকা যি তৰপ, সেই তৰপটোৰ নাম হৈছে কোৰ। তাৰ ওপৰটো হৈছে ফটোস্ফিয়াৰ। এই যে ৰঙাকৈ দেখিছা, এইটো হৈছে ফটোস্ফিয়াৰ, মানে ভিজিবল। আমি যে দিনত সূৰ্যটো দেখো, আমি এই ফটোস্ফিয়াৰ স্তৰটো দেখা পাওঁ, এই স্তৰটো দেখা পাওঁ, বুজি পাইছা? 3 নম্বৰত আছে ক্ৰমস্ফিয়াৰ। এই যে হালধীয়াকৈ দেখিছা, এইটো হৈছে ক্ৰমস্ফিয়াৰ। ক্ৰমস্ফিয়াৰ বুলি কয়, নট ভিজিবল। আমি যে সূৰ্যটো দিনত দেখো, হয়নে? দেখিলে আমি এই হালধীয়া এই স্তৰটো দেখা নাপাওঁ, বুজি পাইছেনে? আমি ফটোস্ফিয়াৰ এই স্তৰটোহে দেখা পাওঁ, এই ৰঙা স্তৰটোহে দেখা পাওঁ, বুজি পাইছা? আৰু সূৰ্যটোৰ একেবাৰে বাহিৰত থকা তৰপটোৰ নাম হ'ল কৰুণা। এই তৰপটোৰ নাম হৈছে কৰুণা। এই স্তৰটো আমি দিনত দেখা নাপাওঁ। ক্ৰমস্ফিয়াৰ আৰু কৰুণা, এই দুটা স্তৰ আমি দেখা নাপাওঁ দিনত। কিন্তু এটা কথা মন কৰিবলৈ কি হয়, এই যে কৰুণা স্তৰটো, এই সূৰ্যটো একেবাৰে বাহিৰত থকা এই স্তৰটো, যেতিয়া সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হয়, সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত সূৰ্যটোৰ এই কৰুণা স্তৰটো দেখা পোৱা যায়, বুজি পাইছা? এতিয়া চোৱা, কেমিকেল কম্পজিশ্যন। আমাৰ সূৰ্যটোনো কি ৰাসায়নিক উপাদানেৰে গঠিত? চোৱা, সূৰ্যটোত প্ৰধানকৈ হাইড্ৰজেন গেছ আৰু হিলিয়াম গেছ আছে। হাইড্ৰজেন গেছ আছে 70%, আৰু হিলিয়াম গেছ আছে 28%। বাকী 2% আছে অন্যান্য গেছ, বুজি পাইছা? আমি সকলোৱে জানো, হয়নে? আমাৰ পৃথিৱীখনে সূৰ্যটোৰ পৰা তাপ আৰু পোহৰ পায়, হয় নহয়? কিন্তু তোমালোকৰ জানিবলৈ মন নাযায়নে যে আমাৰ সূৰ্যটোৱেনো কেনেকৈ শক্তি উৎপন্ন কৰে, হয়নে? চোৱা, দ্য এনাৰ্জি অফ ছান কামছ ফ্ৰম দ্য নিউক্লিয়াৰ ফিউজন অফ হাইড্ৰজেন ইনটু হিলিয়াম। হাইড্ৰজেন গেছৰ পৰা হিলিয়াম গেছলৈ পৰিৱৰ্তন হয়। নিউক্লিয়াৰ ফিউজন প্ৰক্ৰিয়াৰ পৰা সূৰ্যটোৰ শক্তি আহে।
বা উৎপন্ন হয়। দুটা হাইড্ৰজেন গেছ লগ লাগি এটা হিলিয়াম গেছ গঠন কৰে আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় নিউক্লিয়াৰ ফিউজন। এইফালে চালে বুজি পাবা। নিউক্লিয়াৰ ফিউজন এই প্ৰক্ৰিয়াটোনো কেনেকুৱা প্ৰক্ৰিয়া চোৱা। দুটা বা তাতোধিক পৰমাণু কেন্দ্ৰ লগ হৈ এটা ডাঙৰ পৰমাণু গঠন কৰা প্ৰক্ৰিয়াটোক নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয়। এইফালে চোৱা, এয়া এটা পৰমাণু কেন্দ্ৰ, এই দুটা পৰমাণু কেন্দ্ৰ, এই দুটা পৰমাণু কেন্দ্ৰ, এয়া এটা আৰু এয়া এটা, মানে ইয়াত দুটা বা তাতোধিক পৰমাণু কেন্দ্ৰ আছে। এই গোটেইকেইটা পৰমাণু কেন্দ্ৰ লগ হৈ এটা এনেকুৱা ডাঙৰ এটা পৰমাণু গঠন কৰে আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় নিউক্লিয়াৰ ফিউজন। সূৰ্যটোৱে এই নিউক্লিয়াৰ ফিউজন প্ৰক্ৰিয়াৰ দ্বাৰা শক্তি উৎপন্ন কৰে। মনত থাকিব, আমি এইখিনিতে আৰু এটা প্ৰক্ৰিয়াৰ বিষয়ে জানিব লাগে, সেইটো হ'ল নিউক্লিয়াৰ ফিউজন। এটা কথা মনত ৰাখিবা কিন্তু, এই প্ৰক্ৰিয়াটোৰ দ্বাৰা সূৰ্যটোৱে শক্তি উৎপন্ন নকৰে। এইটোনো কেনেকুৱা প্ৰক্ৰিয়া চোৱা, এটা ডাঙৰ পৰমাণুৰ পৰা সৰু সৰু পৰমাণু কেন্দ্ৰলৈ পৃথক হোৱা প্ৰক্ৰিয়াটোক নিউক্লিয়াৰ ফিউজন বুলি কয়। এইফালে চালে বুজি পাবা। চোৱা, এইফালে চোৱা, এইটো এটা ডাঙৰ পৰমাণু, হয়নে? ইয়াৰ পৰা এটা সৰু পৰমাণু কেন্দ্ৰ এনেকৈ পৃথক হৈ গৈছে, দেখিছা? এনেকৈ এটা পৃথক হৈ গৈছে, এনেকৈ গৈছে, এনেকৈ দুটা পৰমাণু কেন্দ্ৰ পৃথক হৈ গৈছে। এই প্ৰক্ৰিয়াটোক কোৱা হয় নিউক্লিয়াৰ ফিউজন আৰু এই প্ৰক্ৰিয়াটোৰ দ্বাৰা সূৰ্যটোৱে শক্তি উৎপন্ন নকৰে। মনত থাকিব নহয়, সূৰ্যটোৱে শক্তি উৎপন্ন কৰে নিউক্লিয়াৰ ফিউজন, এই প্ৰক্ৰিয়াটোৰ দ্বাৰাহে কৰে। বুজি পাইছা ইয়ালৈকে ধুনীয়াকৈ? এতিয়া চোৱা, এইখন আমাৰ পৃথিৱী, হয় নহয়? আমাৰ পৃথিৱীখনে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, হয়নে? আমি সূৰ্যটোৰ পৰা তাপ আৰু পোহৰ পাওঁ, হয় নহয়? এতিয়া চোৱা, আমাৰ এই পৃথিৱীখনৰ পৰা সূৰ্যটোলৈ গড় দূৰত্ব কিমান? পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান হয়? 14,95,97,900 কিলোমিটাৰ। এই সূৰ্যটোৰ পৰা আমাৰ পৃথিৱীত পোহৰ পৰিবলৈ সময় লয় 8 মিনিট 16.16 ছেকেণ্ড। বুজি পাইছা? এইবিলাক ধুনীয়াকৈ বহীত নোট কৰি থবা, অ'কে? এতিয়া এইখিনিতে আমি এটা কথা ধুনীয়াকৈ জানিব লাগিব দেই। চোৱা, এইখন হৈছে আদিত্য L1 সূৰ্য অভিযান হয়। আমাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সূৰ্যটোক গৱেষণা কৰিবৰ কাৰণে এখন সূৰ্য অভিযান প্ৰেৰণ কৰিছিল। নামটো হৈছে আদিত্য L1। 2 ছেপ্টেম্বৰ 2023-ত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আদিত্য L1 নামৰ এখন সূৰ্য অভিযান প্ৰেৰণ কৰিছিল আমাৰ পৃথিৱীৰ পৰা। কোনে প্ৰেৰণ কৰিছিল? আমাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইংৰাজীত ক'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইয়াত এন এটা থাকি গ'ল হা, মই PDF-ত শুদ্ধ কৰি দিম বাৰু। এই আদিত্য L1 সূৰ্য অভিযানখনে বা মহাকাশযানখনে সূৰ্যটোৰ প্ৰধানকৈ ক্ৰমস্ফিয়েৰ আৰু কৰুণা এই দুটা স্তৰত গৱেষণা চলাব। বুজি পাইছা? মই তোমালোকক পঢ়াই আহিছো, হয়নে? সূৰ্যটোত 4টা স্তৰ আছে। একেবাৰে ভিতৰতো হ'ল কোৰ, তাৰপিছত ফটোস্ফিয়েৰ, বাহিৰতো হৈছে 3 নম্বৰত আছে ক্ৰমস্ফিয়েৰ আৰু একেবাৰে বাহিৰত আছে কৰুণা, হয়নে? এই আদিত্য L1 মহাকাশযানখনে সূৰ্যটোৰ ক্ৰমস্ফিয়েৰ আৰু কৰুণা এই দুটা স্তৰত গৱেষণা চলাব। বুজি পাইছা? আদিত্য L1 হৈছে আমাৰ ভাৰতৰ ফাৰ্ষ্ট চান মিছন। অ'কে, ইয়ালৈকে বুজি পাইছা? এতিয়া আমি সূৰ্যটোৰ বিষয়ে পঢ়িলো হা, আৰু পঢ়িম আৰু পাছত লাহে লাহে। বৰ্তমানলৈ ইমানখিনিয়ে আছে। এতিয়া আমি এই গ্ৰহবিলাক আৰু উপগ্ৰহবিলাকৰ বিষয়ে পঢ়িম। 8টা গ্ৰহ এইকেইটা, হয়নে? ধুনীয়াকৈ চাই লোৱা। বুধ গ্ৰহক ইংৰাজীত ক'ব মাৰ্কুৰী, উপগ্ৰহক ভেনাছ বুলি ক'ব, হয়নে? এই গ্ৰহবিলাকে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে। এই যে বুধ গ্ৰহ, এইটো M মানে মাৰ্কুৰী গ্ৰহ হা, এই গ্ৰহটোৱে যেনেকৈ ঘূৰি আছে এনেকৈ সূৰ্যটোৰ চাৰিওফালে, ঠিক তেনেদৰে বাকী গ্ৰহবিলাকেও সূৰ্যটোৰ চাৰিওফালে ঘূৰি থাকে। সূৰ্যটোৰ একেবাৰে ওচৰত আছে মাৰ্কুৰী, বুধ গ্ৰহটো আছে।
হয়নে? 2 নম্বৰত পাইছো আমি শুক্ৰ গ্ৰহ ভেনাছ। 3 নম্বৰত আমাৰ পৃথিৱীখন আছে, হয়নে? 4 নম্বৰত মাৰ্চ মঙ্গল গ্ৰহটো আছে। 5 নম্বৰত জুপিটাৰ বৃহস্পতি গ্ৰহটো আছে। 6 নম্বৰত চেটাৰ্ণ শনি গ্ৰহটো আছে, হয়নে? তাৰপিছত 7 নম্বৰত আছে ইউৰেনাছ, আৰু একেবাৰে শেষত 8 নম্বৰত আছে নেপচুন গ্ৰহটো, হয়নে? আমি গ্ৰহবিলাকৰ বিষয়ে পঢ়িম বাৰু, তাৰ আগতে আমি উপগ্ৰহ বিষয়ে পঢ়ি লওঁ। চোৱা, উপগ্ৰহ ইংৰাজীত ক'ব ছেটেলাইট। উপগ্ৰহনো কাক কয়? চোৱা, গ্ৰহবিলাকে সূৰ্যটোৰ চাৰিওফালে ঘূৰি থাকে নেকি, হয়নে? কিন্তু উপগ্ৰহবিলাকে গ্ৰহবিলাকৰ চাৰিওফালে ঘূৰি থাকে। আমাৰ পৃথিৱীখনৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ বা মুন, হয়নে? এই চন্দ্ৰটোৱে আমাৰ পৃথিৱীখনৰ চাৰিওফালে এনেকৈ ঘূৰি আছে, দেখিছা? আৰু এই চন্দ্ৰটো হৈছে এটা ছেটেলাইট, উপগ্ৰহ হয়। উপগ্ৰহ কাক কয় বুজি পাইছা? এতিয়া আমি গ্ৰহাণুপুঞ্জ। গ্ৰহাণুপুঞ্জনো কাক কয়? এষ্টিৰয়েড কাক কয়? চোৱা, এই গ্ৰহাণুপুঞ্জবিলাক সাধাৰণতে বৃহস্পতি গ্ৰহ আৰু মঙ্গল গ্ৰহ, হা, মাৰ্চ আৰু জুপিটাৰ গ্ৰহৰ মাজত থাকে এনেকৈ, হা। এই গ্ৰহাণুপুঞ্জবিলাকেও সূৰ্যটোৰ চাৰিওফালে ঘূৰি থাকে। এই যে গ্ৰহবিলাকে যেনেকৈ সূৰ্যটোৰ চাৰিওফালে ঘূৰি থাকে, ঠিক তেনেদৰে গ্ৰহাণুপুঞ্জবিলাকেও সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, বুজি পাইছা? গ্ৰহাণুপুঞ্জবিলাক হ'ল সৰু সৰু কঠিন পদাৰ্থৰ সমষ্টি। পৰীক্ষাত ধুনীয়াকৈ কৰিব পাৰিবা এইবিলাক। চোৱা, এতিয়া উল্কা, আমি উল্কাৰ বিষয়ে পঢ়িম। উল্কাক পপীয়া তৰা বুলিও কোৱা হয়। উল্কানো কি হয়? চোৱা, উল্কাবিলাক হৈছে আমাৰ সৌৰজগততে থকা কিছুমান ধ্বংসশেষৰ পদাৰ্থৰ সমষ্টি হয়। ধ্বংসশেষৰ কিছুমান পদাৰ্থৰ সমষ্টি হয় উল্কাবিলাক। এই উল্কাবিলাকে কেতিয়াবা কি কৰে, আমাৰ পৃথিৱীখনৰ ফালে এনেকৈ গুচি আহে। গুচি আহোঁতে কি হয়, এই যে মাৰ্চ আৰু জুপিটাৰ, এই যে মঙ্গল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত এই গ্ৰহাণুপুঞ্জবিলাক আছে, এই গ্ৰহাণুপুঞ্জবিলাকৰ লগত খুন্দা খাই যায়। খুন্দা খোৱাৰ ফলত কি হয়, এটি টুকুৰা টুকুৰ হৈ যায় উল্কাবিলাক। তাৰে কিছুমান টুকুৰা কি হয়, আমাৰ পৃথিৱীখনৰ ফালে এনেকৈ সোমাই আহে। আমাৰ পৃথিৱীখনৰ ফালে যেতিয়া সোমাই আহে, তেতিয়া আমাৰ পৃথিৱীত বায়ুমণ্ডলত যেতিয়া প্ৰৱেশ কৰাৰ লগত লগত উল্কাবিলাক জ্বলি ছাই হৈ যায়। তাকে পপীয়া তৰা বুলি কোৱা হয়, বুজি পাইছা? মই ধুনীয়াকৈ লিখি দিছো, তোমালোকে PDF-টো ডাউনলোড কৰিবা, ডাউনলোড কৰি ধুনীয়াকৈ পঢ়ি ল'বা এবাৰ, অ'কে? এতিয়া চোৱা, ধূমকেতু। ধূমকেতুনো কি হয়? ইংৰাজীত ক'ব কমেট, হয়নে? চোৱা, ধূমকেতুবিলাক হ'ল আমাৰ সৌৰজগতৰ বাহিৰত থকা কিছুমান বাষ্পীয় আৱৰণযুক্ত পদাৰ্থপিণ্ড হয়। আমাৰ সৌৰজগতৰ বাহিৰত থাকে। এই এটা কথা মন কৰিবা, ধূমকেতুবিলাকৰ এটা মূৰ আৰু এডাল নেজ থাকে। ধূমকেতুবিলাকে যেতিয়া আমাৰ সৌৰজগতত প্ৰৱেশ কৰে, এই ধূমকেতুবিলাকে যেতিয়া আমাৰ সৌৰমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত কি হয়, সূৰ্যটোৰ পৰা দূৰত থকা কালত, সূৰ্যটোৰ পৰা যেতিয়া দূৰত থাকে, তেতিয়া ধূমকেতুবিলাকৰ নেজ দেখা পোৱা নাযায়, বা নেজ নাথাকে। আৰু ধূমকেতুবিলাক যেতিয়া সূৰ্যটোৰ ওচৰলৈ চাপি আহে, এনেকৈ যেতিয়া সূৰ্যটোৰ ওচৰলৈ এনেকৈ যেতিয়া চাপি আহে, তেতিয়া সূৰ্যটোৰ তাপ আৰু পোহৰৰ প্ৰভাৱত ধূমকেতুবিলাকৰ নেজ গঢ়ি উঠে, বুজি পাইছা? মই ধুনীয়াকৈ ইয়াত লিখি দিছো, অ'কে? পাৰিলে স্ক্ৰীনশ্বট লৈ লোৱা, নতুবা PDF ডাউনলোড কৰি ল'বা। এতিয়া আমি গ্ৰহবিলাকৰ বিষয়ে পঢ়িম, আমি সূৰ্যটোৰ বিষয়ে পঢ়িলো অলপ, হয়নে? 8টা গ্ৰহৰ বিষয়ে পাইছে, এই 8টা হৈছে গ্ৰহ, হয়নে? উপগ্ৰহ কাক কয় চিনি পালো, ধূমকেতুৰ বিষয়ে পঢ়িলো, উল্কা কাক কয় চিনি পালো, গ্ৰহাণুপুঞ্জবিলাক ক'ত থাকে চিনি পালো, হয়নে? এতিয়া আমি গ্ৰহবিলাকৰ বিষয়ে পঢ়িম, অ'কে? চোৱা, গ্ৰহবিলাকে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, হয়নে? সূৰ্যটোৰ একেবাৰে ওচৰত আছে মাৰ্কুৰী, মানে বুধ গ্ৰহটো আছে। আমি বুধ গ্ৰহটোৰ বিষয়ে অলপমান চাই লওঁ। চোৱা, মাৰ্কুৰী মানে বুধ গ্ৰহ, হয়নে? নিয়াৰেষ্ট প্লেনেট টু ছান, সূৰ্যটোৰ একেবাৰে ওচৰতে আছে। মই এইবিলাক ইংৰাজীতে লিখি দিছো, বুজি পাবাই তোমালোকে, চোকা ল'ৰা, হয় নহয়? কিয় বুজি নাপালে হ'ব, হয়নে? স্মলেষ্ট প্লেনেট ইন আৱাৰ চলাৰ চিষ্টেম। এই বুধ গ্ৰহটো হৈছে
আমাৰ সৌৰজগতত থকা আটাইতকৈ সৰু গ্ৰহ। হা, ইট হেজ নো স্টেলাইট এণ্ড নো এটমস্ফিয়াৰ। বুধ গ্ৰহটোৰ কোনো উপগ্ৰহ, ছেটেলাইট মানে উপগ্ৰহ, হয়নে, আৰু কোনো বায়ুমণ্ডল নাই। এটা কথা মন কৰিবা দেই, এইটো ছেটেলাইট, ইয়াৰ স্পেলিংটো ভালকে চাবা। পৰীক্ষাত এই স্পেলিং শুদ্ধ কৰিবলৈ আহে, হা, ডবল এলৰ ঠাইত এটা এল লগাই দিব। গতিকে এইবিলাকো ধুনীয়াকৈ চাই যাবা। অ'কে, ৰিজনিঙতো কামত আহিব। মই ধুনীয়াকৈ ৰঙা কৰি দিছোঁ, দেখিছা? কি পালো আমি বুধ গ্ৰহৰ বিষয়ে? বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই আৰু বায়ুমণ্ডলো নাই, হয়নে? 2 নম্বৰত চোৱা ভেনাছ, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটোৰ বিষয়ে বহুত জানিবলগীয়া আছে। চোৱা, শুক্ৰ গ্ৰহটোক আৰ্থছ টুইন, পৃথিৱীৰ যমজ বুলি কোৱা হয় অসমীয়াত। ইংৰাজীত ক'ব আৰ্থছ টুইন, অসমীয়াত ক'ব পৃথিৱীৰ যমজ। কিয় কোৱা হয়? কাৰণ এই শুক্ৰ গ্ৰহটো আকাৰ আৰু আকৃতি প্ৰায় পৃথিৱীখনৰ নিচিনা একেই। সেইকাৰণে শুক্ৰ গ্ৰহটোক আৰ্থছ টুইন বুলি কোৱা হয়, পৃথিৱীৰ যমজ বুলি কোৱা হয়। মনত থাকিব নহয়। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয়, কাৰণ শুক্ৰ গ্ৰহটো ৰাতিপুৱা পূব ফালে আৰু দুপৰীয়া পশ্চিম ফালে দেখা পাওঁ। বুজি পাইছা? মৰ্ণিং ষ্টাৰ, অসমীয়াত ক'ব পুৱতি ভোটা তৰা। ইভিনিং ষ্টাৰ মানে সাজ বা কি কয় এইটো সাজলি ভোটা তৰা বুলি কয়। বুজি পাইছা? শুক্ৰ গ্ৰহটো কোনো উপগ্ৰহ নাই। এটা কথা কিন্তু মন কৰিব লাগে দেই এইখিনিতে। চোৱা, এইখন আমাৰ পৃথিৱীখন, হয় নহয়? এইফালে মংগল গ্ৰহটো আছে আৰু এইফালে শুক্ৰ গ্ৰহটো আছে। এই শুক্ৰ গ্ৰহটো হৈছে নিয়াৰেষ্ট প্লেনেট টু আৰ্থ। আমাৰ পৃথিৱীখনৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হ'ল শুক্ৰ গ্ৰহ। দেখিছে নহয়? মংগল গ্ৰহটো দূৰত আছে, শুক্ৰ গ্ৰহটো ওচৰত আছে। মনত থাকিব ধুনীয়াকৈ। আৰু এটা কথা চোৱা, এই শুক্ৰ গ্ৰহটো হৈছে ব্ৰাইটেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ চিষ্টেম। আমাৰ সৌৰমণ্ডলৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। ইয়াৰ উপৰিও হটেষ্ট প্লেনেট হয়, হা, আটাইতকৈ গৰম গ্ৰহ হয় আমাৰ শুক্ৰ গ্ৰহটো। কাৰণ এই শুক্ৰ গ্ৰহটোত 90% কাৰ্বন ডাই অক্সাইড গেছ আছে। এইটো মনত থবা দেই, কেতিয়াবা পৰীক্ষাত আহিব যে শুক্ৰ গ্ৰহটোত আটাইতকৈ বেছি কি গেছ আছে? কি গেছ আছে? কাৰ্বন ডাই অক্সাইড, হয়নে? এই কাৰ্বন ডাই অক্সাইড গেছ 90% থকাৰ কাৰণে শুক্ৰ গ্ৰহটো আটাইতকৈ গৰম গ্ৰহ হয়। বুজি পাইছা ইয়ালৈকে ধুনীয়াকৈ? 3 নম্বৰ চোৱা আৰ্থ, আমাৰ পৃথিৱীখনৰ বিষয়ে, হয়নে? আমাৰ পৃথিৱীখনৰ বিষয়ে বহুত জানিবলগীয়া আছে। আমি লাহে লাহে পঢ়ি থাকিম। কিন্তু প্ৰথমতে চোৱা, এতিয়া আমাৰ পৃথিৱীখনৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হ'ল মুন বা চন্দ্ৰ, হয়নে? অনলি ওৱান ছেটেলাইট। আমাৰ পৃথিৱীখনৰ একমাত্ৰ এটাহে উপগ্ৰহ আছে। এতিয়া চোৱা মাৰ্চ মানে মংগল গ্ৰহ, হয়নে? ইট ইজ কল্ড ৰেড প্লেনেট। মংগল গ্ৰহটোক ৰঙা গ্ৰহ বুলি কোৱা হয়। মংগল গ্ৰহৰ 2টা উপগ্ৰহ আছে, 2টা ছেটেলাইট আছে। এটা নাম হৈছে ফবুছ আৰু আনটো নাম হৈছে ডাইমছ। বুজি পাইছা নহয়? মংগল গ্ৰহৰ 2টা আছে উপগ্ৰহ, এটা হৈছে ফবুছ আৰু আনটো নাম হৈছে ডাইমছ। এইখিনিতে এটা কথা জানিব লাগে দেই। চোৱা, আমাৰ পৃথিৱীখনৰ আটাইতকৈ ওখ ঠাইখনৰ নাম হৈছে বা ওখ শৃংগটো হৈছে এভাৰেষ্ট শৃংগ, হয়নে? এভাৰেষ্ট শৃংগটো যিমান ওখ, তাৰ 3 গুণ যোগ কৰিলে এটা পৰ্বতমালা পোৱা যায় মংগল গ্ৰহত, হা। নামটো হৈছে নিক্স অলিম্পিয়া। এই নিক্স অলিম্পিয়া হৈছে হায়েষ্ট মাউণ্টেইন। মংগল গ্ৰহৰ আটাইতকৈ ওখ পৰ্বত হয় নিক্স অলিম্পিয়া। বুজি পাইছা? এতিয়া চোৱা জুপিটাৰ, বৃহস্পতি গ্ৰহ। অসমীয়াত ক'ব বৃহস্পতি গ্ৰহ, হয়নে? ইট ইজ লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ চিষ্টেম। বুজিটো পাইছাই, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি গ্ৰহ। ইংৰাজীত ক'ব জুপিটাৰ। বৃহস্পতি গ্ৰহৰ বহুত উপগ্ৰহ আছে। তাৰ ভিতৰত আমি 4টাৰ নাম জানিব লাগে, হা। এটা হৈছে গেনিমেড আৰু
আয়ু, ইউৰোপা আৰু কেলিষ্টো। এই গেনিমেড এই গ্ৰহটো হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ নহয়, কি কয় উপগ্ৰহ। হা, বৃহস্পতি গ্ৰহৰ 4টা উপগ্ৰহ আছে, অসংখ্য উপগ্ৰহ আছে। তাৰ ভিতৰত আমি 4টা উপগ্ৰহৰ বিষয়ে জানিব লাগে। তাৰ নামকেইটা আছে এইকেইটা। এই গেনিমেড এই উপগ্ৰহটো আটাইতকৈ ডাঙৰ উপগ্ৰহ হয় আমাৰ সৌৰমণ্ডলত। মনত থাকিব নহয় ধুনীয়াকৈ। এতিয়া চোৱা চেটাৰ্ণ, শনি গ্ৰহটো। ইট ইজ কল্ড ৰিং প্লেনেট। শনি গ্ৰহটোক ৰিং গ্ৰহ বুলি কোৱা হয়, আঙুঠি গ্ৰহ বুলি কোৱা হয় অসমীয়াত। কাৰণ শনি গ্ৰহটো চাৰিওফালে এনেকৈ আঙুঠিৰ নিচিনা এটা আৱৰণ আছে। সেইকাৰণে এই শনি গ্ৰহটোক ৰিং প্লেনেট বুলি কোৱা হয়। শনি গ্ৰহ বহুতো উপগ্ৰহ আছে। তাৰ ভিতৰত এটা উপগ্ৰহৰ নাম জানিব লাগে আমি, সেইটো হৈছে টিটান। টিটান উপগ্ৰহটো হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। মনত থাকিব। আৰু সূৰ্যটোৰ পৰা একেবাৰে 7 নম্বৰত আছে ইউৰেনাছ আৰু নেপচুন। এই দুটা গ্ৰহৰো কেইবাটাও উপগ্ৰহ আছে। তো এইকেইটাৰ বিষয়ে আমি ইমান বিশেষ জানিব প্ৰয়োজন নাই। বুজি পাইছা? এতিয়া চোৱা, আমি 8টা গ্ৰহ পালো। মই এইকেইটা বাৰে বাৰে কৈ আছো দেই, ধুনীয়াকৈ মনত দি থবা, ধুনীয়াকৈ এনেকৈ বহি নোট বনাবা, মই যেনেকৈ দেখাই দিছো। বুজি পাইছা? সূৰ্যটোৰ পৰা একেবাৰে ওচৰত আছে মাৰ্কুৰী গ্ৰহটো, হয়নে? 1 নম্বৰত আছে। 2 নম্বৰত আছে শুক্ৰ গ্ৰহটো, ভেনাছ। 3 নম্বৰত আছে আমাৰ পৃথিৱীখন, হয়নে? 4 নম্বৰত মাৰ্চ, মংগল গ্ৰহটো আছে। 5 নম্বৰত বৃহস্পতি গ্ৰহ, 6 নম্বৰত শনি গ্ৰহ, 7 নম্বৰত ইউৰেনাছ আৰু 8 নম্বৰত একেবাৰে শেষত আছে নেপচুন। দূৰত্বৰ ফালৰ পৰা একেবাৰে শেষত আছে নেপচুনটো আৰু একেবাৰে ওচৰত আছে বুধ গ্ৰহটো, হয়নে? এতিয়া আমি যদি চাওঁ চাইজ আকাৰ অনুসৰি যদি চাওঁ, আটাইতকৈ ডাঙৰ গ্ৰহটো কি হয় চোৱা। আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে লাৰ্জেষ্ট প্লেনেট হৈছে বৃহস্পতি গ্ৰহটো। 2 নম্বৰত হৈছে শনি গ্ৰহটো। আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি, তাৰ পাছতে হৈছে শনি গ্ৰহটো। তাৰ পাছতে হৈছে ইউৰেনাছ, 3rd লাৰ্জেষ্ট। তাৰপাছত হৈছে নেপচুন। নেপচুন গ্ৰহটো হৈছে 4 নম্বৰ ডাঙৰ গ্ৰহ। বুজি পাইছা? কিন্তু এটা কথা মনত ৰাখিবা, আকাৰৰ ফালৰ পৰা যদি চাওঁ, 5 নম্বৰত আছে আমাৰ পৃথিৱীখন, 5th লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম। বুজি পাইছা? 6 নম্বৰত আছে শুক্ৰ গ্ৰহটো। 7 নম্বৰত আছে মংগল গ্ৰহটো। এটা কথাখিনি মন কৰিবা দেই, পৰীক্ষাত যদি আকাৰ অনুসৰি যদি প্ৰশ্ন আহে, তেনেহলে এই 6 নম্বৰ 7 নম্বৰ ইয়াৰ পৰাই প্ৰশ্ন আহে। ইয়াতে কাৰণ খেলিমেলি লাগি যায়। 6 নম্বৰত শুক্ৰ গ্ৰহ আছে নে মংগল গ্ৰহ আছে, খেলিমেলি লগাই দিব। বুজি পাইছেনে? তো 6 নম্বৰত আছে শুক্ৰ গ্ৰহটো আকাৰৰ ফালৰ পৰা, আৰু 7 নম্বৰত আছে মংগল গ্ৰহটো। আৰু একেবাৰে সৰু গ্ৰহ, স্মলেষ্ট প্লেনেট, এইটো হৈছে বুধ গ্ৰহ। মনত থাকিবা। এতিয়া এটা কথা মন কৰিবা দেই, চোৱা, সূৰ্যটোৰ পৰা এই 4টা গ্ৰহক ভাগ কৰি দিছে এটা ভাগত, আৰু এই 4টা গ্ৰহক এটা ভাগত ভাগ কৰি দিছে। চোৱা, এই 4টা গ্ৰহক কোৱা হয় চলিড প্লেনেট, টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কয়। অসমীয়াত ক'ব কঠিন পদাৰ্থৰ গ্ৰহ বুলি কয় এই 4টা গ্ৰহক। কাৰণ এই 4টা গ্ৰহ কঠিন পদাৰ্থৰে গঠিত। বুজি পাইছা? আৰু এই 4টা গ্ৰহক কোৱা হয় গেছ হাউচ প্লেনেট। এই 4টা গ্ৰহক কোৱা হয় বায়বীয় গ্ৰহ বুলি কোৱা হয়। কি হয় এইকেইটা? বৃহস্পতি গ্ৰহ, চেটাৰ্ণ শনি গ্ৰহ, ইউৰেনাছ আৰু নেপচুন। এই 4টা গ্ৰহক বায়বীয় গ্ৰহ বুলি কোৱা হয়, কাৰণ এই 4টা গ্ৰহ বায়বীয় পদাৰ্থৰে গঠিত। প্ৰায় বায়ুৰ নিচিনাকে এই গ্ৰহকেইটা গঠিত হয়। বুজি পাইছে নহয়? কেতিয়াবা পৰীক্ষাত আহি যাব যে কোনটো গেছ হাউচ প্লেনেট হয়, কোনটো নহয়, তেনেকে পৰীক্ষা দি দিব। বুজি পাইছা? ধুনীয়াকৈ এনেকৈ বহি নোট বনাবা দেই। এতিয়া আমি এই যে 8টা গ্ৰহ পালো, এই 8টা গ্ৰহৰ গতিৰ বিষয়ে পঢ়িম। এই 8টা গ্ৰহনো কেনেকৈ গতি কৰে, গ্ৰহবিলাকৰ গতিৰ বিষয়ে পঢ়িম। চোৱা,
গ্ৰহবিলাকৰ গতি প্ৰধানকৈ দুটা আছে। এটা হৈছে আহানিক গতি, ইংৰাজীত ক'ব ৰটেশ্যন। চোৱা, মই অসমীয়া আৰু ইংৰাজী দুইটা দিছো, ধুনীয়াকৈ মনত থবা দেই। আহানিক গতিক ইংৰাজীত কয় ৰটেশ্যন বুলি, হা। আৰু বাৰ্ষিক গতি, বাৰ্ষিক গতি ক'ব ৰিভলিউচন। গ্ৰহবিলাকৰ দুটা গতি আছে, এটা হৈছে আহানিক গতি আৰু আনটো হৈছে বাৰ্ষিক গতি, হয়নে? এতিয়া চোৱা, আহানিক গতিনো কাক কয়, হয়নে? মই এই আমাৰ পৃথিৱীখনৰে উদাহৰণ দি দেখাই দিছো, বুজি পাবা নহয়? চোৱা, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত, আমাৰ পৃথিৱীখনৰ এনেকৈ এডাল মেৰুদণ্ড আছে বুলি কল্পনা কৰা হৈছে, হা। এই মেৰুদণ্ডডালৰ ওপৰত মানে, হা, পশ্চিমৰ পৰা পূবলৈ, এইফালে পশ্চিম, ৱেষ্ট মানে পশ্চিম, এইফালে পূব, হয়নে? পশ্চিমৰ পৰা পূবলৈ এনেকৈ ঘূৰি থাকে, হা। পশ্চিমৰ পৰা পূবলৈ এনেকৈ নিজৰ গাটো এপাক ঘূৰাকে আহানিক গতি বুলি কয়, বা আৱৰ্তন গতি, ইংৰাজীত ক'ব ৰটেশ্যন। বুজি পাইছ নহয়? গ্ৰহবিলাকে নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰাকে আহানিক গতি বুলি কয়, বা নিজৰ গাটো মানে এপাক ঘূৰাকে আহানিক গতি বুলি কয়, ইংৰাজীত ক'ব ৰটেশ্যন, হয়নে? পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। তোমালোকেতো জানাই এইটো, হয়নে? আমাৰ পৃথিৱীখনে নিজৰ গাটো এপাক ঘূৰাবলৈ 24 ঘণ্টা সময় লয়, তাকে এদিন বুলি কয়, হয়নে? এতিয়া আমি আৰু এটা গতিৰ বিষয়ে পঢ়িব লাগিব, সেইটো হৈছে বাৰ্ষিক গতি। বাৰ্ষিক গতিনো কাক কয়? চোৱা, এইটো আমাৰ পৃথিৱীখন, হয়নে? আমাৰ পৃথিৱীখনে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে। ঠিক তেনেদৰে বাকী এই গ্ৰহবিলাকেও সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে। এই যে গ্ৰহবিলাকে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে, এনেকৈ ঘূৰি এপাক সম্পূৰ্ণ কৰা গতিটোকে বাৰ্ষিক গতি বুলি কয়। এইফালে চোৱা, পৃথিৱীয়ে নিজ কক্ষপথত মানে সূৰ্যটোৰ পৰা দূৰত থাকি কেনে নিজৰ এটা ৰাস্তা এটা আছে গ্ৰহবিলাকৰ, সেইটোকে কক্ষপথ বুলি কয়, হা। পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি, ইংৰাজীত ক'ব ৰিভলিউচন বুলি কোৱা হয়। পৃথিৱীক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লাগে এবছৰ বা 365 দিন, হয়নে? 365 দিন বা 366 দিন লয়, হয় নহয়? আমাৰ পৃথিৱীখনে সূৰ্যটোৰ চাৰিওফালে এপাক ঘূৰিবলৈ। এই যে পৃথিৱীখনে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি আছে, ঠিক তেনেদৰে গ্ৰহবিলাকেও সূৰ্যটোৰ চাৰিওফালে ঘূৰি থাকে। এতিয়া আহানিক গতি কাক কয়, বাৰ্ষিক গতি কাক কয়, এই দুটা দৃশ্য দেখিলে ধুনীয়াকৈ বুজি পাবা নহয়, মনত থাকিব। এতিয়া আমি ৰটেশ্যন, আহানিক গতিৰ বিষয়ে পঢ়িম, হা। কোনটো গ্ৰহই কেনেকৈ আহানিক গতি কৰে, মানে কেনেকৈ নিজৰ গাটো ঘূৰায়, হয় নহয়? চোৱা, পঢ়িতো আহিছো আমি, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাকে আহানিক গতি বুলি কয়, হয়নে? ইংৰাজীত ক'ব ৰটেশ্যন। এতিয়া চোৱা, 1 নম্বৰত চোৱা, এইখন আমাৰ পৃথিৱী, হয়নে? ৰবা দেই 1 মিনিট। পৃথিৱীখনে এনেকৈ পশ্চিমৰ পৰা পূবলৈ এনেকৈ মানে ঘূৰি থাকে, হা। পৃথিৱীয়ে নিজৰ গাটো এনেকৈ এপাক ঘূৰায়, আৰু নিজৰ গাটো ঘূৰাবলৈ সময় লয় 24 ঘণ্টা বা এদিন, মানে পশ্চিমৰ পৰা পূবলৈ ঘূৰে। এইটো কথা মন কৰিবা কিন্তু দেই, পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন আহিব। ঠিক তেনেদৰে মংগল গ্ৰহটো পশ্চিমৰ পৰা পূবলৈ ঘূৰে, হা। পৃথিৱীখনে যেনেকৈ ঘূৰে মংগল গ্ৰহটো তেনেকৈ ঘূৰে, মানে পৃথিৱীখনে নিজৰ গাটো যেনেকৈ ঘূৰায় মংগল গ্ৰহৰো নিজৰ গাটো তেনেকৈয়ে ঘূৰায়, বুজি পাইছা? মংগল গ্ৰহই নিজৰ গাটো ঘূৰাবলৈ সময় লয় 24.6 ঘণ্টা, প্ৰায় পৃথিৱীখনৰ সমানেই সময় লয়। মই কি কৈ আছিলো, মংগল গ্ৰহতেও, ৰবা দেই 1 মিনিট, মংগল গ্ৰহত পৃথিৱীখনে যিমান সময় লয় নিজৰ গাটো এপাক ঘূৰাবলৈ, মংগল গ্ৰহটোৱে প্ৰায় সমানেই সময় লয়, হয়নে? 3 নম্বৰত চোৱা, বৃহস্পতি, এইটো হৈছে জুপিটাৰ, বৃহস্পতি গ্ৰহ। চোৱা, এই দুটা গ্ৰহই যিমান লৈছে নিজৰ গাটো ঘূৰাবলৈ যিমান সময় লৈছে, এই গ্ৰহটোৱে অলপ কমটি সময় লৈছে, দেখিছা? বৃহস্পতি গ্ৰহই অতি সোনকালে ঘূৰাই দিছে নিজৰ গাটো। পৃথিৱীখনে যেনেকৈ ঘূৰে বৃহস্পতি গ্ৰহটো তেনেকৈ ঘূৰে, হা। কিন্তু এটা কথা মন কৰিবা, বৃহস্পতি গ্ৰহটোৱে নিজৰ গাটো ঘূৰাবলৈ
মাত্ৰ 9.8 ঘণ্টা সময় লয়। বুজি পাইছে নাই? বৃহস্পতি গ্ৰহটোৱে নিজৰ গাটো এপাক ঘূৰাবলৈ সময় লয় মাত্ৰ 9.8 ঘণ্টা। সেইকাৰণে এই বৃহস্পতি গ্ৰহটোক কোৱা হয় ফাষ্টেষ্ট ৰটেশ্যন, মানে আটাইতকৈ সোনকালে ঘূৰা আটাইতকৈ সোনকালে আহানিক গতি কৰা গ্ৰহ বুলি কোৱা হয় বৃহস্পতি গ্ৰহটো। ফাষ্টেষ্ট ৰটেশ্যন ইন আৱাৰ চলাৰ চিষ্টেম। আমাৰ সৌৰমণ্ডলত থকা গ্ৰহবিলাকৰ ভিতৰত বৃহস্পতি গ্ৰহটোৱে নিজৰ গাটো আটাইতকৈ সোনকালে ঘূৰায়। বুজি পাইছা? শনি গ্ৰহটো এই তিনিটা গ্ৰহৰ নিচিনা ছেইম ঘূৰে। পশ্চিমৰ পৰা পূবলৈ ঘূৰে। শনি গ্ৰহটোৱে নিজৰ গাটো ঘূৰাবলৈ সময় লয় মাত্ৰ প্ৰায় 10 ঘণ্টা সময় লয়। বৃহস্পতি গ্ৰহতকৈ অলপ বেছি লয় সময়, কিন্তু আমাৰ পৃথিৱী আৰু মংগল গ্ৰহতকৈ কমটি সময় লয়। বুজি পাইছা? নেপচুন গ্ৰহটোৱে নিজৰ গাটো এপাক ঘূৰাবলৈ সময় লয় মাত্ৰ 15 দিন। ইয়াতে আছে বুধ গ্ৰহটো। বুধ গ্ৰহটোৱে নিজৰ গাটো ঘূৰাবলৈ সময় লয় 58 দিন। বুজি পাইছা? এতিয়া চোৱা, আমি কি কি গ্ৰহ পালো? পৃথিৱী গ্ৰহটোৱে নিজৰ গাটো যেনেকৈ ঘূৰায় তেনেকৈ বুধ গ্ৰহটোৱে ঘূৰায়, মংগল গ্ৰহটোৱে ঘূৰায়, বৃহস্পতি গ্ৰহটোৱে ঘূৰায়, শনি গ্ৰহ আৰু নেপচুন এইকেইটা গ্ৰহই ছেইম ঘূৰে পৃথিৱীখনৰ নিচিনা। কিন্তু এটা গ্ৰহ আছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহই পৃথিৱী গ্ৰহৰ উল্টা ভাগে ঘূৰে। মানে শুক্ৰ গ্ৰহটোৱে পূবৰ পৰা পশ্চিমলৈ ঘূৰে। বুজি পাইছা নাই? চোৱা, এইফালে চোৱা, এইটো হ'ল ঘড়ী। ঘড়ী কটাবিলাকে এনেকৈ পূবৰ পৰা পশ্চিমলৈ এনেকৈ ঘূৰে নাই? ঠিক তেনেদৰে শুক্ৰ গ্ৰহটো পূবৰ পৰা এনেকৈ পশ্চিমলৈ ঘূৰে। বুজি পাইছা? শুক্ৰ গ্ৰহটোৱে ক্লকৱাইজ ঘড়ী কাটাৰ দিশত ঘূৰে। মানে ভেনাছ মানে শুক্ৰ গ্ৰহ, হয় নহয়? বাকী কেইটা গ্ৰহ এই পৃথিৱীখন, মংগল গ্ৰহ, বৃহস্পতি গ্ৰহ, নেপচুন আৰু মাৰ্কুৰী মানে বুধ গ্ৰহত এইকেইটা গ্ৰহই এণ্টি ক্লকৱাইজ ঘড়ী কটাৰ বিপৰীত দিশত ঘূৰে। বুজি পাইছা? পৃথিৱী, মংগল, বৃহস্পতি, নেপচুন আৰু বুধ এইকেইটা গ্ৰহই পশ্চিমৰ পৰা পূবলৈ ঘূৰে। আৰু এটা গ্ৰহ আছে, সেইটো হৈছে ইউৰেনাছ। এইটো এটা আকৌ মন কৰিবলগীয়া দেই। এই গ্ৰহটোৱে উত্তৰৰ পৰা দক্ষিণলৈ ঘূৰে। বুজি পাইছা? ইউৰেনাছক নিজৰ গাটো এপাক ঘূৰাবলৈ সময় লাগে মাত্ৰ 10.8 ঘণ্টা। এই ৰোটেট মানে ইউৰেনাছ গ্ৰহটোৱে উত্তৰৰ পৰা দক্ষিণলৈ ঘূৰে। নৰ্থ টু চাউথ। বুজি পাইছা ইয়ালৈকে? এতিয়া আমি ৰিভলিউচন বাৰ্ষিক গতি বিষয়ে পঢ়িম। এই গ্ৰহবিলাকৰ বাৰ্ষিক গতি বিষয়ে পঢ়িম। বাৰ্ষিক গতি কাক কয় জানাই তোমালোকে, হয়নে? গ্ৰহবিলাকে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বা ৰিভলিউচন বুলি কোৱা হয়। এই যে এইটো সূৰ্য, হয়নে? এইটো হ'ল মাৰ্কুৰী, বুধ গ্ৰহ। এই বুধ গ্ৰহটো যেনেকৈ চাৰিওফালে ঘূৰি আছে, দেখিছে না সূৰ্যটোৰ চাৰিওফালে? ঠিক তেনেদৰে এই বাকী গ্ৰহবিলাকেও সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে। আৰু এই গতিটোকে কোৱা হয় ৰিভলিউচন বা বাৰ্ষিক গতি। অ'কে, এতিয়া চোৱা, এইকেইটা 8টা গ্ৰহ আছে, হয় নহয়? এইফালে গ্ৰহবিলাকৰ নাম আছে, এইফালে বাৰ্ষিক গতি আছে। মানে বুধ গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ সময় লাগে 88 days। মাৰ্কুৰী গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ সময় লয় 88 days। শুক্ৰ গ্ৰহটোৱে সময় লয় 225 দিন। পৃথিৱীখনে সময় লয় 365 বা 366, হয় নহয়? আৰু এইটোকে এবছৰ বুলি কয়। জানাই তোমালোকে? আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰিবলৈ সময় লয় 365 দিন। ঠিক তেনেদৰে মংগল গ্ৰহৰ সময় লয় 687 দিন। বৃহস্পতি গ্ৰহৰ সময় লয় 11 বছৰ। এই বৃহস্পতি গ্ৰহটোৱে সূৰ্যটোৰ চাৰিওফালে এনেকৈ সূৰ্যটোৰ চাৰিওফালে এনেকৈ এপাক ঘূৰিবলৈ সময় লয় 11 বছৰ।
শনি গ্ৰহই লয় 29 বছৰ। ইউৰেনাছ এই গ্ৰহটোৱে লয়, এইটো গ্ৰহই লয় কি কয় এইটো 84 কি ক'ব অসমীয়াত 84 বছৰ চাগে ন, 84 বছৰ সময় লয়। হা, আৰু নেপচুন সূৰ্যটোৰ পৰা একেবাৰে দূৰত আছে। নেপচুন গ্ৰহটো 8 নম্বৰত আছে। এই গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয় 166 দিন। কি কয় 166 বছৰ, দিন নহয় দেই, 166 বছৰ। এতিয়া ভালকে মন কৰাচোন, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ আটাইতকৈ কমটি সময় লয় বুধ গ্ৰহই, মাত্ৰ 88 ডেজ লয়, হয়নে? সেইকাৰণে এই বুধ গ্ৰহটোক কোৱা হয় ফাষ্টেষ্ট ৰিভলিউচন। আটাইতকৈ সোনকালে বাৰ্ষিক গতি কৰা গ্ৰহ হয় বুধ গ্ৰহটো। ফাষ্টেষ্ট ৰিভলিউচন ইন আৱাৰ সোলাৰ চিষ্টেম। আৰু এটা কথা মন কৰাচোন, সূৰ্যটোৰ পৰা একেবাৰে দূৰত আছে নেপচুন, মানে এই গ্ৰহটোৱে আটাইতকৈ বেছি সময় লয় সূৰ্যটোৰ চাৰিওফালে এপাক ঘূৰিবলৈ, হয়নে? সেইকাৰণে এই নেপচুন গ্ৰহটোক কোৱা হয় স্ল'য়েষ্ট ৰিভলিউচন ইন আৱাৰ সোলাৰ চিষ্টেম, মানে আটাইতকৈ লাহে লাহে ঘূৰে নেপচুনে সূৰ্যটোৰ চাৰিওফালে। বুজি পাইছে ইয়ালৈকে? এইটো হ'ল নেপচুন গ্ৰহ, দেখিছা এনেকৈ ধুনীয়াকৈ লাহে লাহে সূৰ্যটোৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে। বুজি পাইছা? মোৰ ভালদৰে দেখুওৱা হোৱা নাই যেনিবা, মই আগৰ ক্লাছবিলাকত ইয়াতকৈ ভালকৈ দেখাবলৈ তোমালোকক চেষ্টা কৰিম। অ'কে, এতিয়া চোৱা, মোক বহুতে কমেণ্ট কৰি আছিলে, মই বহুত দিন ক্লাছো লোৱা নাছিলোঁ, কাৰণ তোমালোকে যদি জানাই যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম হৈছিল হয়নে? তো মই ধুনীয়াকৈ দি দিছোঁ কিহত পাছ কৰিলোঁ, কিমান নম্বৰত পাছ কৰি, এই চাৰ্টখন মই দি দিছোঁ। এই চাৰ্টখন চালে তোমালোকে চোৱা, এটা অনুমান এটা পজিটিভ মাইণ্ড ল'বা। ৰিটেন টেষ্ট হৈছে 28 তাৰিখ 8 মাহ 2022 চনত, আৰু মই চিলেক্ট হৈছোঁ 25 মে 2023। প্ৰায় এবছৰ সময় লাগিছে মোৰ ফাইনেল ৰিজাল্ট আহিবৰ কাৰণে। তেনেকৈ যিমানবিলাক ল'ৰাই পাছ কৰিছে তেনেকৈ কিমান কষ্টৰে পঢ়িছিলে হয়নে? সকলোৱে বহুতে যিবিলাক ল'ৰাই চাকৰি পাইছে কিমান ধৈৰ্য ধৰি পঢ়িছে, কষ্ট কৰিছে তেওঁলোকে, হয়নে? ঠিক তেনেদৰে তোমালোকেও কৰিব লাগিব। মই চাৰ্টখন এইকাৰণে দিছোঁ যাতে তোমালোকে এটা পজিটিভ মাইণ্ড ল'ব পৰা ইয়াৰ। মই গ্ৰেড 3 পোষ্টত পাইছোঁ আৰু জইন কৰিলোঁ কামৰূপ ডিষ্ট্ৰিক্টত, আৰু মোৰ এড্ৰেছটো হৈছে এইখন। মই ডিব্ৰুগড় জিলাৰ হয়। এই ধুনীয়াকৈ গাঁওখনৰ নাম দিয়া আছে, জকাই 27 নং গাঁও, হয়নে? পোষ্ট অফিচ শান্তিঘাট, PS বৰবৰুৱা। কোনোবা যদি মোক কণ্টেক্ট কৰোঁ বুলি ভাবিছে ইয়াতে কণ্টেক্ট কৰিব পাৰিবা দেই। এইটো হ'ল মোৰ ঘৰুৱা এড্ৰেছ, নাম এইজনে ময়ে কৈ আছোঁ, দেখিছা? নামটো হৈছে দীপাংকৰ দাস। বহুতে মোক কমেণ্ট কৰি আছিলে, ছাৰ আপোনাৰ এড্ৰেছ ক'ত, আপোনাৰ ভাল নামটো কি, আপোনাৰ সম্পূৰ্ণ নামটো কি, আপুনি কিহত চাকৰি পালে। তো মই ট্ৰেইনিঙত থাকোঁতে বহুত তোমালোকক তাৰ এনচাৰবিলাক দিব পৰা নাছিলোঁ। ঠিক তেনেদৰে ক্লাছো ল'ব পৰা নাছিলোঁ, কাৰণতো জানাই প্ৰথম চাকৰিত জইন কৰা হৈছিলে, কিমান কাম থাকে। তাতে মই ডিপাৰ্টমেণ্টটো মই লিখিলোঁ নাই বাৰু, ডিপাৰ্টমেণ্টটো নেলিখিলোঁ ন। মোৰ ডিপাৰ্টমেণ্টটো হৈছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট। অ'কে, ইয়াতকৈ বেছি মই ক'ব নোৱাৰোঁ, কাৰণ কেলৈ মোৰ এজন চাকৰিয়াল হ'ব, হয়নে? কিছুমান প্ৰাইভেট কথা থাকে চাকৰি কৰা ব্যক্তিসকলৰ। তো ইমানে দি দিছোঁ বাৰু, হ'লেও মই ডিপাৰ্টমেণ্টটো কৈ দিছোঁ। মোৰ ডিপাৰ্টমেণ্টটো হৈছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট। অ'কে, চ' আৰু এটা কথা মন কৰিবা দেই, এই যে গ্ৰেড 3 এক্সামটো হ'ল, প্ৰথমতে যেতিয়া মানে কি হ'ল নটিফিকেশ্যন ওলাইছিলে এপ্লাই কৰিবৰ কাৰণে, তেতিয়া কম্পিউটাৰ টেষ্ট বুলি নাছিলে, মানে স্কিল টেষ্ট বুলি দিছিলে। কিন্তু যেতিয়া মই গ্ৰেড 3 পাছ কৰিছিলোঁ, গ্ৰেড 3 মই গোটেইকেইটা বস্তুতে পাছ কৰিছিলোঁ, হায়াৰ ছেকেণ্ডেৰী এনেকৈ হায়াৰ ছেকেণ্ডেৰী লেভেলত, গ্ৰেজুৱেট লেভেল দুইটাতে পাছ কৰিছিলোঁ। তো মানে কি হ'ল, এই কি বুলি কয়, গ্ৰেজুৱেট লেভেলত মানে কম্পিউটাৰ টেষ্ট বুলি দিয়া নাছিলে, আৰু হায়াৰ ছেকেণ্ডেৰীটো দিয়া নাছিলে। কিন্তু শেষত কি কৰিলে, ৰিটেন টেষ্ট পাছ কৰাৰ পাছত মানে কম্পিউটাৰ টেষ্ট পাতি দিলে। তো কম্পিউটাৰ টেষ্ট দুদিন দিছিলোঁ মই, এদিন 22 তাৰিখে দিছিলোঁ, এদিন 29 তাৰিখে দিছিলোঁ। তো সেই অকল পঢ়িলেই নহ'ব, ৰিটাৰ্ণৰ কাৰণে পঢ়ি যাবা, সমান্তৰালভাৱে কম্পিউটাৰ টেষ্টো প্ৰেক্টিছ কৰি যাবা। কিন্তু পাছত মানে মই এনেকুৱা ল'ৰা দেখিছোঁ, বহুত ল'ৰা ছোৱালীয়ে ৰিটাৰ্ণ পাছ কৰিছে কিন্তু কম্পিউটাৰ টেষ্টত ফেইল কৰি গৈছে। মানে বহুত ৰিটেনত বেছি নম্বৰ পায়ো কম্পিউটাৰত মানে কৰিবই নোৱাৰিলে। তেনেকুৱা যাতে নহয়। অ'কে, আৰু কথা লাহে লাহে পাতি থাকিম বাৰু। এতিয়া আজি ক্লাছটো এইটো হ'ল মোৰ টেলিগ্ৰাম চেনেল, যিবিলাকে নতুনকৈ এই ভিডিঅ'টো চাই আছে। তো এইটো হ'ল মোৰ টেলিগ্ৰাম চেনেল। মই এই টেলিগ্ৰাম চেনেলটো মানে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত দি দিম, তাতে তোমালোকে ক্লিক কৰি কিনে জইন কৰি ল'ব পাৰা। মই ডেছক্ৰিপশ্যনত এই চেনেলটো দিয়াই আছে, টেলিগ্ৰাম চেনেল। তোমালোকে ক্লিক কৰিলে জইন হৈ যাবা, আৰু এই চেনেলটোৰ পৰা তোমালোকে আজিৰ PDF ক্লাছটো ডাউনলোড কৰি ল'বা।
অ'কে, তো আজিলৈ ইমানেই আছিল, বেছি আৰু নকওঁ আৰু। আহ, যি পাৰোঁ পঢ়ালো অলপমান। যদি কিবা ভুল আছে তোমালোকে কমেণ্ট কৰিবা, সেইটো মই পিডিএফটো দিওঁতে শুদ্ধ কৰি দিম। অ'কে, বা নেক্সট ক্লাছত শুদ্ধ কৰি দিয়া হ'ব। অ'কে, আজিলৈ বাই।